নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকক মই আহমেদাবাদ চিটিৰ পৰা গান্ধীনগৰ চিটিলৈ লৈ যাম, গুজৰাটৰ কেপিটেল গান্ধীনগৰ। তো আজি আপোনালোকক মই গান্ধীনগৰ কেপিটেলৰ বিষয়ে কেইটামান কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো ফ্ৰেণ্ডছ, আপোনালোকে জানে গান্ধীনগৰ গুজৰাটৰ কেপিটেল হয় আৰু গান্ধীনগৰ এটা ডিষ্ট্ৰিক্টো হয়, মানে এটা এডমিনিষ্ট্ৰেটিভ ডিভিজন গান্ধীনগৰ, লগতে গোটেই গুজৰাটৰ এটা কেপিটেল হয়। আৰু যিটো এই গান্ধীনগৰ ৰাজধানী, এয়া 1964 চনত মানে 1964ত অৰ্গেনাইজ হৈছিলে। আৰু যদি আমি গান্ধীনগৰৰ এৰিয়া চাওঁ, এৰিয়াটো হৈছে 2140 বৰ্গ কিলোমিটাৰ, মানে 830 স্কুৱেৰ মাইল। আৰু যদি আমি জনসংখ্যাৰ দিশলৈ যাওঁ, 2011 চনৰ চেঞ্চাছ অনুসৰি 13,91,753 জন পপুলেশ্যন। তো এই কিমান বছৰ গেপ থাকিলে? আপোনাৰ 13 বছৰ। এই 13 বছৰত কিমান হ'ল? তো আপোনালোকে লগাই লওক আৰু 2 লাখ ধৰি লওক, মানে অৰ্থাৎ 12 লাখ বা 15-16 লাখৰ ভিতৰত আছে বৰ্তমান। আৰু ইয়াৰ আমি যদি ঘনত্ব কওঁ, ডেনচিটি 650 পাৰ স্কুৱেৰ কিলোমিটাৰ ঘনবসতি। আৰু গুজৰাটৰ অফিচিয়েলি লেংগুৱেজ মেইনটো গুজৰাটী হয়, ছেকেণ্ড হিন্দী আৰু ইংলিছ। আৰু যদি আমি গাড়ীৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁ, সেইটো ইয়াত যদি চাওঁ, তেতিয়া কি লিখে? GJ18 গান্ধীনগৰ। আৰু যদি আমি গান্ধীনগৰক চাওঁ, ইয়াৰ যিটো গান্ধীনগৰটোতো বহুত ডেভেলপ জেগাই হয়, লগতে ইয়াৰ চাব ডেভেলপ আপোনাৰ আণ্ডাৰ ডেভেলপিং এৰিয়া বুলি যদি আমি কওঁ, তেতিয়া মটেৰা আহে আৰু আদালজ আহে। একচুৱেলি আপোনালোকক মই মটেৰা আৰু আদালজৰ বিষয়ে ভিডিঅ' বনোৱা নাই, আৰু বাকী একদিন বনাম বাৰু সময় পালে। আৰু ইয়াত 4টা মহকুমা আছে, যিটো তেহচিল বুলি কয়। প্ৰথমটো গান্ধীনগৰ, যিটো কেপিটেল, ছেকেণ্ডটো কলোল, থাৰ্ড দেহগাম, আৰু 4 নম্বৰ মানসা। আৰু ইয়াত টোটেল 216টা ভিলেজ আছে। ভিলেজখিনি গান্ধীনগৰ টাউনৰ পৰা একেবাৰে বাহিৰত আছে। আৰু যদি আমি গান্ধীনগৰৰ চাৰিসীমা বিচাৰি যাওঁ বা ক'ব যাওঁ, এতিয়া এই গান্ধীনগৰ ডিষ্ট্ৰিক্টটো চাৰিওপিনে আগুৰি আছে। ইয়াৰ সীমাটো কৈছোঁ, ইয়া আপোনাৰ সাবৰকান্থা আৰু আৰাৱলী পৰ্বতে ইয়াৰ উত্তৰ পূবক আগুৰি আছে, আৰু খেৰা দক্ষিণ পূবক আগুৰি আছে, মানে দক্ষিণ পূব দিশৰ পৰা। আৰু দক্ষিণ পশ্চিমত আহমেদাবাদ চিটি আৰু মেহছানা উত্তৰ পশ্চিমত ফালে আগুৰি আছে মানে। তো এয়া হৈছিলে গান্ধীনগৰ চিটিৰ চাৰিসীমা। আৰু যদি আমি ইয়াৰ কানেকশ্যনৰ বিষয়ে কওঁ, কমিউনিকেশ্যন ৰাস্তাৰ, এতিয়া আহমেদাবাদৰ পৰা চাৰখেজ গান্ধীনগৰ হাইৱে, মই ইয়াৰ বিষয়ে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, মটো ব্লগিং, যে 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰখেজ গান্ধীনগৰ হাইৱে। একচুৱেলি এয়া নেশ্যনেল হাইৱে 147 হয়, কিন্তু তাৰ আন এটা নাম চাৰখেজ গান্ধীনগৰ হাইৱে। আৰু বৰোদাটো বৰোদাৰ ফালে, মানে আহমেদাবাদ আৰু বৰোদা হাইৱে আছে, যিটো আপোনাৰ নেশ্যনেল হাইৱে আপোনাৰ কি কয় 48 কানেক্ট হয় বৰোদালৈকে। একচুৱেলি আমি যদি ক'ব যাওঁ, গান্ধীনগৰ নামটো কেনেকৈ আহিলে, তো কি কয়, আমাৰ পৰম পূজনীয় মহাত্মা গান্ধী, তেওঁৰ নামত গান্ধীনগৰ, যিটো বৰ্তমানৰ কেপিটেল হয়, তেওঁৰ নামতে গান্ধীৰ নগৰ বুলি কৈ গান্ধীনগৰ নাম দিলে। কেতিয়া দিছিলে? 2 আগষ্ট 1965 চনত, যেতিয়া গান্ধীনগৰক কেপিটেল বুলি ঘোষণা কৰা হ'ল। আৰু আপোনালোকক মই কৈ থাকোঁ, গান্ধীনগৰ এটা ৱেল প্লান্ড চিটি হয়,
য'ত আপোনালোকে 30টা ছেক্টৰ দেখা পাব আৰু একটা ছেক্টৰ আজি আপোনালোকক মই বিস্তাৰভাৱে কৈছোঁ একটা ছেক্টৰক 1 কিলোমিটাৰ লেন্থ দীঘল আৰু বহলকৈ বনাইছে 1 কিলোমিটাৰ দীঘল আৰু বহল হৈ এটা ছেক্টৰ বনাইছে তো আপোনালোকে এটা অংক কৰি লওক 30টা ছেক্টৰত কিমান দীঘল পুতল হ'ব সেইটো আপোনালোকে কৈ লওক বৰ্গ আকাৰত টোটেলি বৰ্গ দীঘল 1 কিলোমিটাৰ বহল 1 কিলোমিটাৰ তো 30টা ইয়াত ছেক্টৰ আপোনালোকে পাব আৰু চব এই ছেক্টৰকেইটাক ইমান ৱেল মেইনটেইন আৰু ৱেল এষ্টাব্লিছ কৰিছে যে প্ৰতিটো ছেক্টৰত এটা প্ৰাইমেৰী স্কুল এটা ছেকেণ্ডাৰী স্কুল এটা হায়াৰ ছেকেণ্ডাৰী স্কুল এটা মেডিকেল ডিছপেঞ্চাৰী য'ত সৰু হস্পিটেল বুলি আমি ক'ব লাগিব আৰু এখনকৈ শ্বপিং চেণ্টাৰ একচুৱেলি এতিয়াতো বহুত হৈ গ'ল হ'লেও এটা চৰকাৰৰ ফালৰ পৰা এটা শ্বপিং চেণ্টাৰ আৰু এটা মেইনটেনেন্স অফিচ মানে ছেক্টৰক মেইনটেইন কৰিবৰ কাৰণে ইহঁতে এটা অফিচ সুকীয়াকৈ বনাই থৈ দিছে তো এমপ্লয় বহুত হৈছে ইয়াত আপোনালোকেতো চাই লওক আৰু ইয়াত আপোনালোকে দেখিছে মই আহমেদাবাদৰ পৰা গান্ধীনগৰ আহি আছোঁ ওখ ওখ বিল্ডিংছ আপোনালোকে দেখিছে আৰু বৰ্তমান মই আহমেদাবাদ চিটিতে আছোঁ মই গান্ধীনগৰ পোৱাহিগৈ নাই তো এনেকৈ আজি গান্ধীনগৰ যোৱাৰ কাৰণে আপোনালোকক মই গান্ধীনগৰ কেপিটেলৰ বিষয়ে কিছুমান কথা ডিছকাশ্যন কৰিছোঁ আৰু অক্ষৰধাম মন্দিৰ গান্ধীনগৰৰ সোঁমাজতে মানে যদি আমি ছেক্টৰত কওঁ 20 ছেক্টৰত অৱস্থিত যাক চাবৰ কাৰণে দেশী বিদেশী পৰ্যটক লাখ লাখ আহে ইয়াত আৰু সোমবাৰ দিনা বন্ধ থাকে মেইনটেনেন্স ডে আৰু বাকী দিনা খোলা থাকে তো আপোনালোকে যদি আহমেদাবাদ গুজৰাট গান্ধীনগৰ আহে পক্কা অক্ষৰধাম টেম্পল ভিজিট কৰিব তো গান্ধীনগৰত বহুতো এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে আৰু এই গান্ধীনগৰৰ এডুকেশ্যন ৰেট লিটাৰেচি ৰেট 87.11% যিটো গুজৰাটৰ আটাইতকৈ ডাঙৰ এতিয়া ফ্ৰেণ্ডছ মই যাম ডেম'গ্ৰাফিক্সলৈ তো আমি যদি ধৰ্মৰ দিশত চাওঁ আজি আপোনালোকে বেয়া নাপাব মই ধৰ্মৰ বিষয়টো গৈ আছোঁ একচুৱেলি ডিছকাশ্যন হ'ব নাপায় হ'লেও মই এনে এটা সৰু এডুকেশ্যনৰ কাৰণে কৈছোঁ তো গান্ধীনগৰ একচুৱেলি ইয়াত আমাৰ হিন্দু বেছি আছে হ'লেও এনে যিটো চৰকাৰী আপোনাৰ ৰিপৰ্ট অনুসৰি পুৰণা ৰিপৰ্ট একচুৱেলি 2011 চনৰ সেইটো হিচাপতে কৈছোঁ ইয়াত হিন্দু ধৰ্মাৱলম্বী মানুহ আছে 94.81% তো বহুত ইছলাম আছে 4.12% বহুত কম জৈন ধৰ্ম 0.46 বহুতো কম এনেকৈ আৰু তো ফ্ৰেণ্ডছ আমি বেছি পলিটিক্সলৈ নাযাওঁ এতিয়া আমি যাম টুৰিজমৰ বিষয়ে তো গান্ধীনগৰ এটা ৱৰ্ল্ড হেৰিটেজ চাইটত ইয়াৰ নাম আছে ইয়াৰ হিষ্ট্ৰী কালচাৰ বহুত আৰু ইয়াৰ কি ক'ম শান্তিপ্ৰিয় এটা ষ্টেট হয় জেগা হয় আৰু অক্ষৰধাম টেম্পলৰ বিষয়তে আপোনালোকক ক'লোৱে দেশী বিদেশী পৰ্যটক আহে আৰু অক্ষৰধাম এনেকুৱা এটা আৰ্কিটেক্ট যে চাই আহি ভাল লাগিব আপোনালোকে নিশ্চয় আহিব আৰু অক্ষৰধাম ট্ৰাষ্ট গোটেই বিশ্বতে আছে আপোনালোকে গমেই পাই চাগে আৰু ইয়াত টুৰিজমৰ যদি আমি গান্ধীনগৰ ফুৰিব আহোঁ আপোনালোকে দেখিব স্বামীনাৰায়ণ টেম্পল তাৰ আন এটা নাম হৈছে অক্ষৰধাম স্বামীনাৰায়ণ ভগৱানৰ নামত মন্দিৰটো যাৰ আন এটা নাম অক্ষৰধাম 4টা উদ্যান এখন উদ্যান য'ত আমি সপৰিয়ালে ছিংগলে হওক লেডিজ জেণ্টছ সকলো আহি শান্তিৰে বহি ফেমিলিৰ লগত টাইম স্পেণ্ড বা কিতাপ পঢ়িব পাৰি এনেকুৱা এটা শান্তিৰ পৰিৱেশ গছ গছনি আছে শেল্টাৰ আছে বাথৰুম আছে পানী আছে তো এভৰিথিং আছে মানে এনেকুৱা এটা উদ্যান আৰু এণ্ট্ৰি ফ্ৰী অফ কষ্ট আৰু ইয়াত আছে আপোনাৰ হনুমানজী টেম্পল একচুৱেলি মই দেখাও নাই চিলড্ৰেনছ পাৰ্ক বুলি ক'লে ইয়াত অসংখ্য চিলড্ৰেনছ পাৰ্ক আপুনি ছেক্টৰত দেখা পাব ইন্দ্ৰদা ডাইন'ছৰ এণ্ড ফজল পাৰ্ক ইয়াত আপোনালোকে এটা যেনেকৈ আমাৰ গুৱাহাটীৰ জু এনেকুৱা ধৰণৰ
কেইটামান জীৱ জন্তু ৰাখিছে বাহিৰৰ পৰা আনি। আৰু এৰিয়াটো বহুত ডাঙৰেই আছে, কিন্তু গান্ধীনগৰ কেপিটেলৰ সোমাজতে আছে। ৰিজাৰ্ভ কৰিছে ফৰেষ্ট ধুনীয়াকৈ, আৰু গছ গছনি আছে। আৰু আমাৰ ভাৰতৰ একমাত্ৰ ডাইনছৰ পাৰ্ক ইন্দ্ৰদা নেচাৰ পাৰ্কতে আছে। আৰু অলৰেডি ফ্ৰেণ্ডছ ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ চেনেলত আহি চাব পাৰে। আৰু মহাত্মা মন্দিৰ বুলি ক'লে মই এইটো ভিডিঅ' বনাই থৈছোঁ। মহাত্মা মন্দিৰত কি ফ্ৰেণ্ড, আমাৰ মহাত্মা গান্ধীৰ হিষ্ট্ৰী তাত বৰ্ণিত আছে, আপোনালোকে আহিলে গম পাব নিজে। তো এয়া আছিল আৰু ফ্ৰেণ্ডছ যিমানবোৰ কেইটামান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ ফ্ৰেণ্ডছ আমি সোমালোঁ সেই গান্ধীনগৰ টাউনত। আৰু এই যিটো এৰিয়াটো দেখিছে এয়া ছেক্টৰ নহয়, এয়া ছেক্টৰৰ বাহিৰৰ এলেকা। আৰু ইয়াত এনেকৈ আপোনালোকে ওখ ওখ বিল্ডিংছ দেখা পাইছে। আৰু এই বিল্ডিংছবোৰ শ্বপিং কমপ্লেক্স, স্কুল, কলেজেছ, মেডিকেল, IT এনেকুৱা আছে গোটেইবোৰ। আৰু এনেকৈ ওখ ওখ অট্টালিকা দেখা পাইছে, আৰু ৱেল প্লান কৰি বনাইছে। আমাৰ নৰ্থ ইষ্ট অসমৰ নিচিনাকৈ অগা পিছা ডাইনী বাই এনেকুৱা কোনো নাই। ইয়াত যিমানখিনি বিল্ডিং আছে আপোনালোকে ৱেল প্লান, এটা চিধা ৰাস্তা এনেকুৱা দেখা পাব। আৰু এয়া মডাৰ্ণ নতুনকৈ লেটেষ্ট বনাইছে। ইউৰোপ, আমেৰিকা, জাপান এনেকুৱা আগতীয়া ৱেল ডেভেলপড একচুৱেলি জেগা নহয়, কিন্তু বৰ্তমানৰ আৰু এয়া নতুন নতুন বিল্ডিং কনষ্ট্ৰাক্ট হোৱা আপোনালোকে দেখা পাইছে। তো আৰু এয়া আমি গৈ আছোঁ চাৰ্কেছ গান্ধীনগৰ হাইৱে, 35 কিলোমিটাৰ দীঘল। আৰু ইয়াৰ আন এটা নাম নেশ্যনেল হাইৱে 147। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ লগত আৰু মই এনেকৈ শ্বেয়াৰ কৰোঁ কেইটামান কথা, যে এই গান্ধীনগৰ বুলি নহয়, গুজৰাটী মানুহ এনেকুৱা মানুহ যোনে এটকা পইচা ইনকাম কৰিব জানে, বা পইচাৰ ভেলু ইহঁতে বহুত জানে, যে কেনেকৈ এপতকৈ পইচা মানে ইনকাম কৰিব লাগে। কাম কৰে ইয়াৰ মানুহে, খেতি বাতিৰ পৰা ধৰি যিকোনো সৰু সুৰা কাম ইহঁতে কৰে। ইহঁতে ৱৰ্কশ্বপ খোলে, লাভ হয় ভাৱ এনেকুৱা বস্তুবোৰ ইহঁতৰ নাই। আৰু ফ্ৰেণ্ডছ মোৰ চেনেলত আপোনালোকে গ'লে গম পাব, মই এটা ৱৰ্কশ্বপৰ বিষয়ে ভিডিঅ' বনাইছোঁ একচুৱেলি গান্ধীনগৰ ছেক্টৰ এলেকাত। তো ইয়াত আপোনালোকে 30টা ছেক্টৰ পাব। সেই ছেক্টৰৰ ভিতৰত আপোনালোকে সৰু সৰু যিকোনো গাড়ীৰ গেৰেজ, চাইকেল বাদ দি 4 চকীয়া 2 চকীয়া ৰিপেয়াৰিং, মানে ধৰক এক্সিডেণ্ট হ'ল ইয়াক কেনেকৈ নতুন কৰিব লাগে। তো এনেকৈ আপোনালোকে দেখা পাব এনেকুৱা কাম। তো যিটো মই দেখিছোঁ ইয়াত এনেকুৱা মানে ৱৰ্কশ্বপ মই আমাৰ অসমত আৰু আমাৰ জেগাত সঁচাকৈ মই দেখা নাই, যিটো মই ইয়াত দেখিছোঁ। আৰু গান্ধীনগৰ বুলি নহয়, অল অভাৰ আহমেদাবাদ চিটি আৰু গুজৰাটত, গোটেই গুজৰাটত এনেকুৱা ৱৰ্কশ্বপ আপোনালোকে দেখা পাব। সেইকাৰণে ইয়াৰ মানুহৰ কেপিটেল বহুত, আৰু চৰকাৰৰ কাৰণে একচুৱেলি ক'ব লাগিব মিউনিচিপেল কৰ্প'ৰেশ্যনৰ কাৰণে সিহঁতৰ বৰঙণি বেছি হয়। আৰু মিউনিচিপেল কৰ্প'ৰেশ্যনৰ ওচৰত পইচাখিনি আহে, আৰু সেই পইচাখিনি মিউনিচিপেল কৰ্প'ৰেশ্যনে য'ত পইচা ইহঁতৰ ইনভেষ্ট কৰিব লাগে, ৰাস্তা বনাব লাগে, স্কুল কলেজ ৰিপেয়াৰিং কৰিব লাগে, বা ফালনা নতুনকৈ বনাব লাগে, সেইবোৰত ইহঁতে পইচাবোৰ খৰচ কৰে। আৰু চৰকাৰৰ পৰা বেছি ইহঁতক পুঁজিৰ প্ৰয়োজন নাই, আৰু পুঁজি দি আছে আমি আৰু আপোনালোকৰ নিচিনাকৈ যিকেইটা ৱৰ্কশ্বপ কাম কৰিছে, দোকান কৰিছে, ইহঁতে দিয়া আপোনাৰ মিউনিচিপেল কৰ্প'ৰেশ্যনত যিটো পইচা দিয়ে মাহত, সেইটো পইচাৰে হৈ যায়। আৰু ইয়াৰ মানুহে বেছিকৈ চাকৰি বিচাৰি নাযায়, ইহঁতে বিচাৰে কাম কৰি কেনেকৈ মানে পইচা ইনকাম কৰিব পাৰে ডেইলি, সেইটো জানে। আমাৰ অসমৰ মানুহৰ নিচিনাকৈ এনেই ঘূৰি নুফুৰে, মানে তেনেকুৱা ধৰণৰ ইয়াত। আৰু কি ক'ম, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ হয়, আদানী গুজৰাটীয় হয়, আৰু মুকেশ আম্বানী, অনিল আম্বানী গুজৰাটীয় হয়। তো এনেকৈ গোটেই ভাৰতবৰ্ষত যিমানখিনি ডাঙৰ ডাঙৰ বিজনেছমেন আছে, ডাঙৰ ডাঙৰ মানুহ আছে, গুজৰাটত জন্ম, আৰু গুজৰাটৰ পৰাই হয় বৰ্তমানলৈ।
আৰু ফ্ৰেণ্ডছ, আপোনালোকক মই সদায় এটা চিটিৰ ভিডিঅ' বনাই দি থাকোঁ। সেইটো হৈছে গিফ্ট চিটি, গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক্স। আৰু এই চিটি আপোনাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ CM হৈ থাকোঁতে, মানে 2007 চনৰ কথা, তেতিয়াৰ পৰাই আপোনাৰ এটা সপোন, আৰু এই সপোন বাস্তৱত পৰিণত হৈছে। তো এই গিফ্ট চিটিত বহুত মাল্টি ইণ্টাৰনেশ্যনেল কোম্পানী আহিছে। গুগলৰ অফিচ আছে, মাইক্ৰ'ছফ্টৰ আছে, আৰু ভাৰতৰ যিমানখিনি নামী দামী ডাঙৰ ডাঙৰ কোম্পানী আছে, টাটা, আম্বানী, ৰিলায়েন্স, কি ক'ম, বহুত টেক, ছফ্টৱেৰ, ইমান বেংক, চব যিমানবোৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল কোম্পানী আছে, গিফ্ট চিটিত আহি নিজৰ নিজৰ বিজনেছ অফিচ খুলিছে। আৰু গিফ্ট চিটি ব্যৱহাৰ কৰি আছে, আৰু অহা কি ক'ম 10 বছৰ ভিতৰত, নহ'লেও 10-12 বছৰ ভিতৰত কমপ্লিট যদি হয়, আপোনালোকে গিফ্ট চিটি এটা হংকঙৰ নিচিনা, ডুবাই, চৌদি আৰৱ, জাপান, তেনেকুৱা এটা জেগাৰ নিচিনা দেখিব, য'ত সদায় মই আপোনালোকক ভিডিঅ' বনাই দি থাকোঁ। আৰু গিফ্ট চিটিলৈকে অলৰেডি মেট্ৰ' ট্ৰেইনটো অহা নাই, চিটিৰ কাম হৈ গ'ল, কমপ্লিট হৈ গ'ল, ট্ৰাইলৰ কাম বাকী আছে। আৰু হয়, সম্ভৱতঃ 1-2 মাহৰ ভিতৰত গিফ্ট চিটিলৈকে, মানে আহমেদাবাদ চিটিৰ পৰা ট্ৰেইন অহাৰ সম্ভাৱনা আছে। আৰু গিফ্ট চিটিৰ পৰা বেছি দূৰ নহয়, 9 কিলোমিটাৰমান হ'ব, দূৰতে আছে বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এনেকৈ আপোনালোকে দেখিছে, ইয়াতে আমি পালোহি গান্ধীনগৰ। আৰু গান্ধীনগৰত এনেকৈ চাৰ্ফেচ হাইৱে খতম হ'ল, গান্ধীনগৰ চাৰ্ফেচ হাইৱে। আৰু ইয়াতে এনেকৈ আপোনালোকে দেখা পাইছে গ্ৰীনাৰী দেখা পাইছে। আৰু ইয়াৰ এটা চাৰ্কল হয়, ইন্দ্ৰদা চাৰ্কল হয় ইয়াৰ ওচৰতে আছে 1 কিলোমিটাৰ আগতে ইন্দ্ৰদা নেচাৰেল পাৰ্ক এণ্ড ডাইনেছৰ পাৰ্ক বুলি। এনেকৈ দেখিছে চব, এই হাইৱেৰ মাজত 2টা হাইৱে গৈছে ইয়াত, নেশ্যনেল হাইৱে 147 আৰু 48। ইয়াৰ মাজতে আপোনালোকে এনেকৈ দেখিছে বাঁহৰ গছ, জংঘল, আৰু এনেকৈ পহু, হৰিণ, বাঘ, ভালুক দেখিছে আপোনালোকে। আৰু ইয়াত কিমান ধুনীয়াকৈ আপোনাৰ কাটিং কৰা হৈছে, ডেক'ৰেশ্যন কৰা হৈছে, তো গছ আছে, তো এই গছে পিয়'ৰ অক্সিজেন দিয়ে। তো এনেকৈও আমিও গছ গছনি ৰুব লাগে, ধুনীয়া কৰিব লাগে আমাৰ অসমখনক। তো ফ্ৰেণ্ডছ, এনেকৈ আজিৰ এই ভিডিঅ'টো মই ইমানতেই সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই আৰু। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।